নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ IDBI বেংকৰ ফালৰ পৰা কিছুমান পদ মুকলি হৈছে। প্ৰায় 650টা পদ মুকলি হৈছে সহকাৰী মেনেজাৰ পদ গ্ৰেডে। তাৰ কাৰণে কি হ'ব আজি চাওঁ আহক, কেনেধৰণে কি কৰিব লাগিব। ইয়াতে ফাৰ্ষ্ট দেখিব পাইছে IDBI বেংকৰ ফালৰ পৰা ওলাইছে। ইয়াতে ডিপাৰ্টমেণ্টৰ নামটো দিয়া আছে IDBI ডিপাৰ্টমেণ্ট, এইটো IDBI বেংক হয়। তাৰপিছত পোষ্টৰ নামটো আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট ওলাইছে, জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ। তাৰ কাৰণে পোষ্ট ওলাইছে 650টা। তাৰপিছতে আহিলে লাষ্ট ডেটটো দেখিব পাইছে 12 তাৰিখ 3 মাহ 2025। আৰু ইয়াতে জব টাইপটো দিয়া আছে, এইটো বেংক জব হয়, বেংকৰ ফালৰ পৰা ওলাইছে। তাৰপিছতে আহিলে পোষ্টৰ নাম জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ। ইয়াতে আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন, কি এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন থাকিব লাগিব, যিকোনো ষ্ট্ৰীমৰ হ'লেও হ'ব। আৰ্টছ ছায়েন্স বুলি ক'বলৈ কোনো নাই, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হ'লেও পাৰিব। লগতে ইয়াত দিয়া আছে টোটেল পোষ্টৰ সবিশেষ। 650টা পোষ্ট আছে দেখিব পাইছে। ইয়াতে 650টা পোষ্ট আছে। আৰু পোষ্টবিলাকৰ ৰিজাৰ্ভেশ্যন আছে। আনৰিজাৰ্ভৰ কাৰণে 260টা, SCৰ কাৰণে 100টা, STৰ কাৰণে 54টা, EWSৰ কাৰণে 65টা আৰু OBCৰ কাৰণে আছে ইয়াতে 171টা পোষ্ট। তাৰপিছত আহিলে বয়সৰ কথাটো ইয়াতে দিয়া আছে ধুনীয়াকৈ। 20 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব 1 তাৰিখ 3 মাহ 2000। তাৰপিছত ইয়াতে এজ ৰিলেক্সন দিয়া আছে, এনেকুৱা নহয় যে আপোনালোকে 25 বছৰৰ পিছত এপ্লাই কৰিব নোৱাৰিব। SC সকলে আৰু 5 বছৰ বেছিকৈ এপ্লাই কৰিব পাৰিব। OBC সকলে আৰু 3 বছৰ পাব। PWBD কেণ্ডিডেটসকলে 10 বছৰ পাব। তাৰপিছতে ইয়াতে মাষ্ট হেভ এ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ ক্ষেত্ৰত অলপ নলেজ লাগিব আপোনালোকক। তাৰপিছত আহিলে ইয়াতে ইম্পৰ্টেণ্ট ডেটকেইটা, ইয়াতে দেখিব পাইছে ইম্পৰ্টেণ্ট ডেট। ষ্টাৰ্টিং ডেট 1 মাৰ্চ 2025ৰ পৰা হ'ব। লাষ্ট ডেট 12 মাৰ্চত শেষ হ'ব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া আছে। বাকী কেণ্ডিডেটৰ কাৰণে 1050 টকা আৰু SC ST PWDৰ কাৰণে মাত্ৰ 250 টকা। তাৰপিছত আহিলে হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব। হাউ টু এপ্লাই IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ পোষ্ট ৰিকুৱাৰমেণ্ট 2025। ইয়াৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক পাব, তাৰ পৰা পোনপটীয়াকৈ আপোনালোকে অনলাইন কৰিব পাৰিব। নহ'লে ইয়াতে কৈছে যে ক্লিক দ্য অনলাইন এপ্লিকেশ্যন। ইয়াতে এপ্লিকেশ্যনৰ লিংকটো আছিলে, যিহেতু ইয়াতে মই ভিডিঅ' বনাইছোঁ, আপোনালোকে ইয়াত লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতহে ইয়াৰ পৰা এটা লিংক পাব, তাৰ পৰা আপোনালোকে পোনে পোনে তাত গৈ এপ্লাই কৰিব পাৰিব। গতিকে ইমানেই আছিলে ভিডিঅ'টো। কিবা বুজি নাপালে কমেণ্ট কৰিব। ধন্যবাদ।